সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এখন সভা অনুষ্ঠিত কৰা হয়। আমাৰ আগন্তুক 2026 চনৰ নিৰ্বাচনী সম্পৰ্কে আলোচনা কৰা হয়। আমাৰ যি যুৱ কংগ্ৰেছৰ ব্লক যুৱ কংগ্ৰেছ, মণ্ডল যুৱ কংগ্ৰেছ সমিতিসমূহ গঠন কৰাৰ বাবে আমি আজি ইয়াত আলোচনা কৰোঁ। লগতে 2026 চনত বিধানসভা নিৰ্বাচনত যুৱ কংগ্ৰেছৰ ভূমিকা সম্পৰ্কে আমি আলোচনা কৰোঁ। ইয়াত আমাৰ সভাখন আজি মুকালমা এই IB2ত আমি আয়োজন কৰিছিলোঁ। আপোনালোকেতো দেখিছে আমাৰ প্ৰায় 100ৰ পৰা 120 জন উপস্থিত আছিল আমাৰ যুৱ সতীৰ্থ। এই চৰকাৰখনে মূল্য বৃদ্ধি, আপোনাৰ নিবনুৱা সমস্যা গা কৰি উঠিছে। মূল্য বৃদ্ধিয়ে আজি জ্বলা কলা খুৱাইছে ৰাইজক। এই যি সমূহ আলোচনা আমি এই মূল্য বৃদ্ধি সম্পৰ্কে আমি ৰাইজৰ ওচৰলৈ নিম। আমি প্ৰতিটো ভোটাৰক আমি সজাগ কৰিম বৰক্ষেত্ৰীৰ যে মূল্য বৃদ্ধি, নিবনুৱা সমস্যা আৰু এইবিলাক লৈ আমি মূল ইস্যু হিচাপে আমি লৈ ল'ম। আজি আমাৰ বৰক্ষেত্ৰী যুৱ কংগ্ৰেছৰ আমাৰ কাৰ্যকাৰী আমাৰ যিটো এক্সিকিউটিভ আমাৰ সভা আছিল, আৰু এই সভাত আমি আগন্তুক সময়ত আমি বৰক্ষেত্ৰীত আমাৰ যিবিলাক লোকেল ইস্যু আছে আৰু আমাৰ যিবিলাক ষ্টেট ইস্যু আছে, সেইবিলাক ইস্যু আমি ৰাইজৰ মাজলৈ নিয়াৰ কাৰণে আমি কিছু প্ৰস্তাৱ লৈছোঁ, আৰু সমগ্ৰ সেই প্ৰস্তাৱখিনি আমি কাৰ্যকৰী কৰাৰ কাৰণে আগন্তুক সময়ত আমি আজি সিদ্ধান্ত লৈছোঁ। আপোনালোকে জানে যে যুৱ শক্তি হৈছে ৰাষ্ট্ৰ শক্তি। তেনেকৈ যুৱ শক্তি এটা ৰাজনৈতিক দলৰো প্ৰধান শক্তি। যুৱ শক্তিৰ মুখ্য ভূমিকাই হৈছে ৰাজনৈতিক দলে তাত ক্ষমতা টানা আৰু যি বিজেপি চৰকাৰৰ দুৰ্নীতি হওক, অপশাসন হওক, মানুহক মিছা প্ৰলোভনৰ ৰাজনীতিৰ দ্বাৰাই যি ভয় ভীতিগ্ৰস্ত এক বান্ধোনৰ ৰাজনীতি সৃষ্টি কৰিছে, আমি আজি যুৱ কংগ্ৰেছে সেইসমূহ বিষয় লৈ ৰাইজৰ মাজলৈ যাম আৰু অনাগত দিনত বৰক্ষেত্ৰী সমষ্টিত বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়াক দ্বিতীয়বাৰৰ বাবে বিধায়ক কেনেধৰণে কৰিব পাৰোঁ তাৰ ওপৰত বিশেষ ৰণকৌশল তৈয়াৰ কৰা হয়। লগতে আমাৰ যিবিলাক উইক পইণ্ট আছে, দুৰ্বল পইণ্ট আছে, সেইসমূহ আমি খৰচি মাৰি আজি আলোচনা কৰিছোঁ, যাতে সেইসমূহ পইণ্ট আমি আগন্তুক দিনত শক্তিশালী কৰি যুৱ কংগ্ৰেছক বৰক্ষেত্ৰীত নতুন মাত্ৰা প্ৰদান কৰি এক ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰোঁ। এইখিনি আমাৰ আজি মূল লক্ষ্য হৈছে। সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এখন সভা অনুষ্ঠিত কৰা হয়। আমাৰ আগন্তুক 2026 চনৰ নিৰ্বাচনী সম্পৰ্কে আলোচনা কৰা হয়। আমাৰ যি যুৱ কংগ্ৰেছৰ ব্লক যুৱ কংগ্ৰেছ, মণ্ডল যুৱ কংগ্ৰেছ সমিতিসমূহ গঠন কৰাৰ বাবে আমি আজি ইয়াত আলোচনা কৰোঁ। লগতে 2026 চনত বিধানসভা নিৰ্বাচনত যুৱ কংগ্ৰেছৰ ভূমিকা সম্পৰ্কে আমি আলোচনা কৰোঁ। ইয়াত আমাৰ সভাখন আজি মুকালমা এই IB2ত আমি আয়োজন কৰিছিলোঁ। আপোনালোকেতো দেখিছে আমাৰ প্ৰায় 100ৰ পৰা 120 জন উপস্থিত আছিল আমাৰ যুৱ সতীৰ্থ। এই চৰকাৰখনে মূল্য বৃদ্ধি, আপোনাৰ নিবনুৱা সমস্যা গা কৰি উঠিছে। মূল্য বৃদ্ধিয়ে আজি জ্বলা কলা খুৱাইছে ৰাইজক। এই যি সমূহ আলোচনা আমি এই মূল্য বৃদ্ধি সম্পৰ্কে আমি ৰাইজৰ ওচৰলৈ নিম। আমি প্ৰতিটো ভোটাৰক আমি সজাগ কৰিম বৰক্ষেত্ৰীৰ যে মূল্য বৃদ্ধি, নিবনুৱা সমস্যা আৰু এইবিলাক লৈ আমি মূল ইস্যু হিচাপে আমি লৈ ল'ম। আজি আমাৰ বৰক্ষেত্ৰী যুৱ কংগ্ৰেছৰ আমাৰ কাৰ্যকাৰী আমাৰ যিটো এক্সিকিউটিভ আমাৰ সভা আছিল, আৰু এই সভাত আমি আগন্তুক সময়ত আমি বৰক্ষেত্ৰীত আমাৰ যিবিলাক লোকেল ইস্যু আছে আৰু আমাৰ যিবিলাক ষ্টেট ইস্যু আছে, সেইবিলাক ইস্যু আমি ৰাইজৰ মাজলৈ নিয়াৰ কাৰণে আমি কিছু প্ৰস্তাৱ লৈছোঁ, আৰু সমগ্ৰ সেই প্ৰস্তাৱখিনি আমি কাৰ্যকৰী কৰাৰ কাৰণে আগন্তুক সময়ত আমি আজি সিদ্ধান্ত লৈছোঁ। আপোনালোকে জানে যে যুৱ শক্তি হৈছে ৰাষ্ট্ৰ শক্তি। তেনেকৈ যুৱ শক্তি এটা ৰাজনৈতিক দলৰো প্ৰধান শক্তি। যুৱ শক্তিৰ মুখ্য ভূমিকাই হৈছে ৰাজনৈতিক দলে তাত ক্ষমতা টানা আৰু যি বিজেপি চৰকাৰৰ দুৰ্নীতি হওক, অপশাসন হওক, মানুহক মিছা প্ৰলোভনৰ ৰাজনীতিৰ দ্বাৰাই যি ভয় ভীতিগ্ৰস্ত এক বান্ধোনৰ ৰাজনীতি সৃষ্টি কৰিছে, আমি আজি যুৱ কংগ্ৰেছে সেইসমূহ বিষয় লৈ ৰাইজৰ মাজলৈ যাম আৰু অনাগত দিনত বৰক্ষেত্ৰী সমষ্টিত বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়াক দ্বিতীয়বাৰৰ বাবে বিধায়ক কেনেধৰণে কৰিব পাৰোঁ তাৰ ওপৰত বিশেষ ৰণকৌশল তৈয়াৰ কৰা হয়। লগতে আমাৰ যিবিলাক উইক পইণ্ট আছে, দুৰ্বল পইণ্ট আছে, সেইসমূহ আমি খৰচি মাৰি আজি আলোচনা কৰিছোঁ, যাতে সেইসমূহ পইণ্ট আমি আগন্তুক দিনত শক্তিশালী কৰি যুৱ কংগ্ৰেছক বৰক্ষেত্ৰীত নতুন মাত্ৰা প্ৰদান কৰি এক ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰোঁ। এইখিনি আমাৰ আজি মূল লক্ষ্য হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।